7 জুলাই 2024 সেই দিনটোতে অফিচিয়েলি KSGS আসামৰ যাত্ৰাৰ আৰম্ভণি হৈছিল আৰু আজি 7 জুলাই 2025 KSGS আসামৰ যাত্ৰাই এক বছৰ সম্পূৰ্ণ কৰিলে আপোনালোকৰ মৰম চেনে আৰু ভাল পোৱাৰ মাজেৰে কেনেকৈ এক বছৰ পাৰ হৈ গল একো ধৰিবই নোৱাৰিলো KSGS আসামৰ মূল লক্ষ্য এটাই যে অসমৰ প্ৰত্যেকজন এস্পিৰেন্টে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে আপোনালোকৰ মৰম চেনে ভাল পোৱাৰ মাজেৰে KSGS আসামে নিৰন্তৰভাৱে এনেকৈ প্ৰত্যেক দিনাখনে আপোনালোকৰ কাৰণে কাম কৰি যাব আৰু প্ৰত্যেকজন ষ্টুডেন্ট প্ৰত্যেকজন এস্পিৰেন্টে যাতে ইয়াৰ পৰা সহায় লাভ কৰে এইটোৱে মূল লক্ষ্য হ'ব আৰ্থিকভাৱে দুৰ্বল এজন ছাত্ৰয়ো যাতে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে বেলেগৰ লগত সমানে ফেয়াৰ মাৰি বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে এইটো লক্ষ্য আগত লৈ KSGS আসামে অনাগত দিনবোৰত ভালদৰে কাম কৰি যাব আৰু 7 জুলাই 2024 কিয় এটা ইম্পৰ্টেন্ট দিন আছিল কাৰণ এই সময়ত মোৰ হাতত দুটা অপচন আছিল অপচন এটা যে মোৰ জব অপচন 2 KSGS আসামৰ অফিচিয়েল আৰম্ভণি বহুত ভাবি চিন্তি ডিল আৰু দিমাগৰ লগত খেলি মোৰ নিজৰ চাকৰি ৰিজাইন দি KSGS আসামৰ আৰম্ভণি কৰিছিল আৰু আপোনালোকৰ এই সহাৰিয়ে অনাগত দিনবোৰতো ভালদৰে কাম কৰি যাবলৈ মোক শক্তি প্ৰদান কৰিব ব্যস্ততাৰ মাজত হয়তো কেতিয়াবা আপোনালোকৰ মাজৰে বহুতকে অলপ হলেও বেয়াকে কৈ দিছো নিজৰ দাদা বুলি নিজৰ ভাইটি বুলি নিজৰ ছাৰ বুলি এইখিনি ক্ষমা কৰি দিব কাৰণ ব্যস্ততাৰ মাজত নাজানাতি কেতিয়াবা হয়তো কাৰোবাক এনেকুৱা কিবা বাক্য কৈ দিব লগা হয় আৰু যিবোৰ বস্তু মোৰ কেতিয়াও মনত নাথাকে তথাপিও আপোনালোকৰ সহাৰি আপোনালোকৰ মৰম আপোনালোকৰ ভালপোৱা এইবোৰে মোৰ চালিকা শক্তি হ'ব আপোনালোকে মোৰ ওপৰত যে বিশ্বাস আৰু ভৰসা ৰাখিছে এয়া যাতে কেতিয়াও অথলে নাযায় এইটো মোৰ এটা মূল লক্ষ্য হ'ব শেষত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনাগত দিনবোৰতো এনেকৈ আপোনালোকৰ মাজত থাকি আপোনালোকৰ হৈ কাম কৰি যাম